বৰমুৰা খানাপাৰা চুবুৰীত ২২ মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপন। প্ৰতি বছৰৰ দৰে এইবেলিও এদিনীয়া বনাই থোৱা কাৰ্যসূচীৰে নামঘৰ প্ৰাংগণত পালন কৰা হৈছে মাঘ মাহৰ পূৰ্ণিমা তিথি। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন, ইয়াৰ পাছতে আৰম্ভ হয় বৃক্ষৰোপণ কাৰ্যসূচী। পৰৱৰ্তী সময়ত খানাপাৰা চুবুৰীৰ শিশুৰ পৰা বৃদ্ধলৈ তথা মহিলাসকলে পৰম্পৰাগত সাজ পৰিধান কৰি গাঁৱৰ মাজেৰে এক বিশাল ভাগৱত শোভাযাত্ৰা উলিয়ায়। হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ, আনহাতে তাল নাগাৰাৰ ধ্বনিৰে ম্ৰিয়মান হৈ পৰে সমগ্ৰ অঞ্চল। ইফালে শোভাযাত্ৰা অনুষ্ঠানত ভাগ লৈ বাৰ্তালাপৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ সাংবাদিক চক্ৰপাণী পৰাশৰে শ্ৰদ্ধা ধৰ্মপাল ৰাইজ, আজি আমাৰ ২২ সংখ্যক মাঘ মাহৰ পূৰ্ণিমা তিথি খানাপাৰা চুবুৰীত আমি আয়োজন কৰিছিলোঁ। এয়া আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপন হৈ গ'ল। ৰাতিপুৱাই আমাৰ ৮ বজাৰ লগে লগে পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰপিছতে আমাৰ স্মৃতি দৰ্পণ অনুষ্ঠান আছিল, তাৰপিছত বৃক্ষৰোপণ অনুষ্ঠান আছিল। বৃক্ষৰোপণৰ পিছতে আমাৰ মুখ্যদ্বাৰ উন্মোচনী আছিল। তাৰপিছত আমাৰ ভাগৱত শোভাযাত্ৰা আছিল। ভাগৱত শোভাযাত্ৰা কৰিলে আমাৰ জ্যেষ্ঠ সাংবাদিক বাৰ্তালাপৰ স্বত্বাধিকাৰী চক্ৰপাণী পৰাশৰদেৱে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ ভাগৱত শোভাযাত্ৰাও সুন্দৰভাৱে সমাপন হ'ল। এতিয়া আমাৰ ভাগৱত পাঠ আছে আৰু সন্ধিয়া আমন্ত্ৰিত অতিথিৰ বন্তি প্ৰজ্বলনেৰে নিশালৈ নাগাৰা নাম আৰু নাগাৰা নামৰ পিছতে অসম সংগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰিব। আমাৰ চুবুৰীত একেৰাহে ২০০২ বৰ্ষত যেতিয়া ৩জন মহান ব্যক্তিৰ তিনিটা মাহত ৩জন ব্যক্তিৰ মৃত্যু হৈছিল, তেতিয়া আমি মেজিগুৰিত আমি সংকল্পবদ্ধ হৈছিলোঁ যে আমি ২০০৩ বৰ্ষৰ পৰা আমি আমাৰ মাঘ মাহৰ পূৰ্ণিমা তিথি আমি আমাৰ চুবুৰীত অনুষ্ঠিত কৰিম আৰু তেতিয়াৰ পৰাই আজি ৰাইজৰ সহযোগত আমি ২২টা বৰ্ষ অতিক্ৰম কৰিলোঁ। আপোনালোকে দেখা পাইছে আমাৰ শোভাযাত্ৰাত প্ৰায় ১,০০০মান মানুহ হৈছে। আমাৰ চুবুৰীৰ সমূহ ধৰ্মপাল ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ লগতে আমাৰ অতিথিবৃন্দ আমাৰ আজিৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।